হয় কাইলৈ বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰ বাবে সকলো উৎকণ্ঠিত হৈ আছিল কিন্তু যি ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ সেই নেৰানেপেৰা বৰষুণে পৰিৱেশ একেবাৰে ম্লান কৰি পেলালে মই আছো আমিন গাঁৱত আৰু আমিন গাঁৱত এনেদৰে বিশ্বকৰ্মা পূজাৰ সামগ্ৰী এনেদৰে ভৰি পৰিছিল আমিন গাঁৱৰ বাটে পথে চাৰিওফালে কেৱল বিশ্বকৰ্মা পূজাৰ এনেধৰণৰ বিপণী দেখা গৈছিল কিন্তু দেখা গৈছে যে বৰষুণ যাতে সকলো আশা আকাংক্ষাত পানী ঢালিলে আৰু প্ৰতিগৰাকী ব্যৱসায়ী এতিয়া যেন মন বিমৰ্ষ হৈ পৰিছে কিয়নো তেওঁলোকে দুপইচা এই পূজাৰ বতৰতে তেওঁলোকে ল'ব বুলি আশা কৰিছিল কি ক'ব বহুত বেয়া হৈ গ'ল বতৰ আমি আশা কৰিছিলো যে দুপইচা পাম বুলি পূজাৰ মালা বিক্ৰী কৰি কেনে এতিয়াতো যি বৰষুণ দিলে এতিয়াতো আমাৰ ঘৰ চলোৱাই মুস্কিল হয় কিমান মান টকা ইয়াত লগাইছিলে ইয়াত 50,000 মান লগাইছো 50,000 টকা বিক্ৰী কৰিব পৰা নাই বিক্ৰী কৰিব পৰা নাই কি ক'ব দাদা বজাৰ একেবাৰে ম্লান কৰি পেলালে একদমেই বেয়া মানে এনেকুৱা বতৰ কৰিছে এটা কাষ্টমাৰো এতিয়ালৈকে পোৱা নাই যি এটা আশা কৰি আমি আনো বছৰত একবাৰ এইটো বতৰে হেৰি কৰি দিছে কি ক'ব আৰু আজি এনেকৈ থাকিলে কাইলৈলৈকেতো একো নাইয়ে যি মেইন আজিয়ে যি হোৱাৰ আজিয়ে হ'ল বতৰৰ কাৰণে আমি এতিয়া হেৰি মানে কি ক'ম আৰু মন চন বেয়া হৈ প্ৰায় শতাধিক এনেধৰণৰ পূজাৰ সামগ্ৰী দোকান ওলাইছিলে আৰু ৰং বিৰঙী মালাৰে এতিয়া খুব সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে আমিন গাঁৱত এতিয়া যেন পূজাৰ বতৰ আৰু পূজাৰ বতৰত এনেদৰে সকলোৱে আশা কৰিছিল যে তেওঁলোকৰ বাহনখন খুব ভালদৰে পূজা কৰিব আৰু তেওঁলোকে ৰং বিৰঙী মালাৰে তেওঁলোকে বাহনখন সজাব কিন্তু সেই আশা যেন চুৰমাৰ হৈছে ৰাতিপুৱাৰে পৰা নেৰানেপেৰা বৰষুণে আচলতে সকলোৰে আশাত চেঁচা পানী ঢালিলে আৰু এয়া মই আমিন গাঁও বজাৰৰ পৰা দেখুৱাই আছো এই বজাৰত এনেধৰণৰ এটা পৰিৱেশ কি ক'ব দাদা পূজা বৰবাদ হ'ল নেকি বাৰু বৰষুণ বেছি বেয়া হ'ল ন বৰষুণ দি আছে হয় আৰু এনেদৰে বৰষুণে এতিয়া ইমান পূজাৰ পৰিৱেশ ম্লান কৰিছে আশা কৰিছিল প্ৰত্যেকেই পূজাটো খুব সুন্দৰকে পালন কৰিব আৰু যিহেতু বিশ্বকৰ্মা বিশ্ব শনিকৰ সকলো ধৰণৰ লোকে পূজা উপাসনা কৰে আৰু প্ৰত্যেকৰে এই বিশ্ব শনিকৰ পূজাক লৈ এটা বিশেষ তেওঁলোকৰ দিন হয় সেই দিনটো যেন আজি উদযাপন কৰিব নোৱাৰিলে মই দেখুৱাই আছো এই আমিন গাঁৱত এনেধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছিল কিন্তু তেওঁলোকৰ বাহনৰ পৰা নামিব পৰা নাই তেওঁলোকে বাহনতে আছে আৰু তেওঁলোকে চিন্তা কৰিছে কেনেকে তেওঁলোকে এই সামগ্ৰী ক্ৰয় কৰিব আৰু খুব বেয়া পৰিৱেশ এটা ক'বলৈ গ'লে নেৰানেপেৰা বৰষুণ দাদা দোকান কেনেকুৱা বাৰু দোকানটো বহুত বেয়া একদম কণ্ডিশ্যন আমি একদম মানে দোকানদাৰী কৰিব নোৱাৰিম আমাৰ কাষ্টমাৰ আহিব নোৱাৰে বৰষুণৰ কাৰণে আৰু এনেদৰে এতিয়া প্ৰতিগৰাকী দোকানী তেওঁলোকে এক প্ৰকাৰ হতাশ হৈ পৰিছে এই বতৰক লৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ